নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। অসমীয়াত জিকে প্ৰশ্ন উত্তৰ 2 নম্বৰ খণ্ডটো আপোনালোকৰ বাবে লৈ আহিছোঁ, যিখিনি প্ৰশ্ন উত্তৰ আগন্তুক অসমৰ সকলো এক্সামৰ বাবে আপোনালোকে চাব পাৰে। তো আজিৰ প্ৰথম প্ৰশ্নটো, ইণ্ডোনেছিয়াৰ ৰাজধানী কি? তো ইণ্ডোনেছিয়া নামৰ যিখন দেশ আছে সেইখনৰ ৰাজধানী হৈছে জাকাৰ্টা। তো লগতে এই ইণ্ডোনেছিয়াৰ ওপৰত ভিত্তি কৰি আৰু অন্যান্য বহুতো প্ৰশ্ন আমাৰ এক্সামত দেখা পোৱা যায়। ইণ্ডোনেছিয়াৰ বৰ্তমান সময়ৰ প্ৰেছিডেণ্টগৰাকী কোন? তেওঁ হৈছে জোকো উইডোডো। আৰু ইণ্ডোনেছিয়াৰ কাৰেঞ্চিটো কি, অৰ্থাৎ ইয়াৰ মুদ্ৰাটো কি? তো ইণ্ডোনেছিয়ান ৰুপিয়া ইয়াৰ মুদ্ৰা, যিটো শ্বৰ্ট ফৰ্মত কোৱা হয় IDR বুলি। ইয়াৰ পিছৰ প্ৰশ্নটো, অটল সুৰংগৰ দৈৰ্ঘ্য কিমান? তো অটল সুৰংগ যিটো আছে এইটোৰ দৈৰ্ঘ্য হৈছে 9.02 কিলোমিটাৰ। তো অটল সুৰংগৰ বিষয়ে আমি অকণমান তথ্য জনাটো প্ৰয়োজন। তো এই অটল সুৰংগটো কোনখন ৰাজ্যত আছে? আমাৰ ভাৰতবৰ্ষত হিমাচল প্ৰদেশত এই অটল সুৰংগটো আছে। আৰু ইয়াতে চাওক, এই অটল সুৰংগটো কেতিয়া মুকলি কৰা হৈছিলে বুলি ক'লে, তো এইটো মুকলি কৰা হৈছিলে 12 ডিচেম্বৰ 2020 চনত। এইবাৰ প্ৰশ্নটো, মানুহৰ তেজৰ pH মূল্য অৰ্থাৎ pH ভেলু। তো pH ভেলু কিমান? তো মানুহৰ তেজৰ pH ভেলু হৈছে 7.35ৰ পৰা 7.45ৰ মাজত। তো ইয়াতে pH ভেলুৰ ওপৰত অন্যান্য প্ৰশ্ন আহিব পাৰে, কেইটামান pH ভেলু আমি চাই লওঁ। তো পানী অৰ্থাৎ ৱাটাৰৰ pH ভেলু কিমান? পানীৰ pH ভেলুটো হৈছে 7। ঠিক তেনেকৈ এটা প্ৰশ্ন হ'ব পাৰে যে ৰেইন ৱাটাৰ অৰ্থাৎ বৰষুণৰ পানীৰ pH ভেলু কিমান? তো এইটো ইম্পৰ্টেণ্ট, এইটো মনত ৰাখিব। অকল পানী বুলি ক'লে 7, কিন্তু বৰষুণৰ পানী বুলি ক'লে 5.6। তো তেজৰটো আমি অলৰেডি আলোচনা কৰিলোঁ। আৰু আহিব পাৰে গাখীৰৰ pH ভেলু কিমান? তো প্ৰায় 6.5ৰ পৰা 6.7ৰ ভিতৰত গাখীৰৰ pH ভেলু থাকে। ইয়াৰ পিছৰ প্ৰশ্নটোলৈকে আহিছোঁ। ভাৰতীয় হকী দলে শেষবাৰ কোন বছৰৰ অলিম্পিকত সোণৰ পদক জিকিছিলে? তো শেষবাৰ আমাৰ ভাৰতীয় যিটো হকী দল আছিলে সেইটোৱে অলিম্পিকত সোণৰ পদক জিকিছিলে 1980 চনত। তো ভাৰতীয় হকী দলে মুঠ কেইবাৰ অলিম্পিকত সোণৰ পদক জিকিছে? তো এই ক্ষেত্ৰত আমি 8বাৰ পাওঁ, 8বাৰ। আৰু প্ৰথম কেতিয়া জিকিছিলে গ'ল্ড মেডেল? 1928 চনত প্ৰথমবাৰৰ বাবে গ'ল্ড মেডেল জিকিছিলে। তো তাৰপাছত 1932 চনত, তাৰপাছত 36, এনেকৈ মুঠ 8বাৰ সোণৰ পদক জিকিছে, আৰু লাষ্ট টাইম 1980 চনত জিকিছিলে। ইয়াৰ পিছতে জাভা ভাষা অৰ্থাৎ জাভা লেংগুৱেজ যিটো কম্পিউটাৰৰ হয়, কোনে উদ্ভাৱন কৰিছিলে? তো এই জাভা লেংগুৱেজটো উদ্ভাৱন কৰিছিলে 1995 চনত জেমছ গছলিং নামৰ এগৰাকী ব্যক্তিয়ে। ইয়াৰ পিছতে DRDOৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? DRDO এইটোৰ ফুল ফৰ্মো আহি থাকে আমাৰ এক্সামত। তো DRDOৰ ফুল ফৰ্ম হৈছে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ অৰ্থাৎ মুখ্য কাৰ্যালয় অৱস্থিত নতুন দিল্লীত। এতিয়া প্ৰশ্ন হ'ব পাৰে, DRDOৰ বৰ্তমান সময়ৰ যিগৰাকী চেয়াৰমেন তেওঁ কোন? তো প্ৰায় এক্সামত আহে DRDOৰ চেয়াৰমেনগৰাকীৰ নাম, তেওঁ হৈছে G সতীশ ৰেড্ডী, বা ইয়াতে GS ৰেড্ডী বুলিও শ্বৰ্ট ফৰ্মত থাকিব পাৰে। আৰু DRDOৰ স্থাপন কোন চনত হৈছিলে? 1958 চনত DRDO স্থাপন হৈছিলে। গান্ধীসাগৰ বান্ধৰ অৱস্থান ক'ত? অৰ্থাৎ এই গান্ধীসাগৰ ডেম নদীবান্ধ ক'ত আছে? তো এইটো ৰাজস্থানৰ চম্বল নদীত আছে। ইয়াৰ পিছতে 1998 চনৰ পোখৰাণ পৰীক্ষা অভিযানৰ নাম কি আছিল? যিটো পোখৰাণত পৰীক্ষা কৰা হৈছিলে 1998 চনত, সেইটোৰ কি নাম দিয়া হৈছিলে? তো সেইটোৰ নাম দিয়া হৈছিলে অপাৰেশ্যন শক্তি। কোন বছৰত RBI আইন গৃহীত হৈছিলে? RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ আইন কেতিয়া গৃহীত হৈছিলে? 1934 চনত। আৰু এই আইন কেতিয়াৰ পৰা অপাৰেশ্যনত আহিছিলে, কাৰ্যত আহিছিলে? 1 এপ্ৰিল 1935 চনৰ পৰা। তো প্ৰশ্নটোৰ ক্ষেত্ৰত মনত ৰাখিব, ইয়াতে গৃহীত হৈছিল কৈছে, আৰু কেতিয়া কাৰ্যত পৰিণত হৈছিলে বুলি ক'লে 1 এপ্ৰিল 1935 চনত। 2020 চনৰ জুনলৈকে বিশ্বত কিমানখন ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ অৰ্থাৎ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আছে? ইউনেস্কোৰ ফুল ফৰ্ম আহিব পাৰে। তো এতিয়া আমি প্ৰশ্নটো প্ৰথমতে চাই লওঁ। জুন মাহলৈকে 2020ৰ জুনলৈকে ৱৰ্ল্ড হেৰিটেজ চাইট মুঠ 1121খন আছে। এতিয়া ইউনেস্কোৰ ফুল ফৰ্ম UNESCO। ইয়াৰ ফুল ফৰ্মটো হৈছে দ্য ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। আৰু এই ইউনেস্কোৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? তো ইয়াৰ হেডকোৱাৰ্টাৰ অৱস্থিত পেৰিছ চহৰত। পেৰিছ ক'ত আছে? ফ্ৰান্সত আছে। তো ইয়াৰ যিগৰাকী ডাইৰেক্টৰ জেনেৰেল সেইটো ইম্পৰ্টেণ্ট হয়, আড্ৰে আজুলে নামৰ ব্যক্তিগৰাকী বৰ্তমান ইয়াৰ ডাইৰেক্টৰ জেনেৰেল। আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈ পৰে যে ইউনেস্কো কেতিয়া স্থাপন হৈছিলে?
1945 চনত আৰু একজেক্ট তাৰিখটো মনত ৰখাটো প্ৰয়োজন এই ক্ষেত্ৰত 16 নৱেম্বৰ 1945 চনত এই ইউনেস্কো প্ৰতিষ্ঠা হৈছিল ইয়াৰ লগে লগে বাকি যিবিলাক প্ৰতিষ্ঠান আছে ৰাষ্ট্ৰসংঘ বা তেনেকুৱা সেইবিলাকৰ বিষয়ে আপোনালোকে আগন্তুক প্ৰশ্ন পাই যাব এবাৰ প্ৰশ্নটো হৈছে লাফিং গেছৰ ৰাসায়নিক নাম কি লাফিং গেছৰ ৰাসায়নিক নামটো হৈছে নাইট্ৰাছ অক্সাইড তো এতিয়া প্ৰশ্ন আহিব পাৰে যে কেমিক্যাল ফৰ্মুলাটো কি ৰাসায়নিক সংকেতটো কি নাইট্ৰাছ অক্সাইডৰ বা লাফিং গেছৰ ৰাসায়নিক সংকেতটো N2O এবাৰ প্ৰশ্নটো হৈছে বিশ্ব হাতী দিৱস কেতিয়া পালন কৰা হয় তো এই হাতী দিৱসটো পালন কৰা হয় 12 আগষ্ট তাৰিখে এবাৰ প্ৰশ্নটো কেতিয়া অল ইণ্ডিয়া মুছলিম লীগ প্ৰতিষ্ঠা কৰা হৈছিল তো এই অল ইণ্ডিয়া মুছলিম লীগ প্ৰতিষ্ঠা কৰা হৈছিল 30 ডিচেম্বৰ 1906 অনুচ্ছেদ 112 কিহৰ সৈতে সম্পৰ্কিত আমাৰ সংবিধানৰ যেটো আৰ্টিকেল নম্বৰ 112 হেতু কিহৰ সৈতে সম্পৰ্কিত বাৰ্ষিক বিত্তীয় বিবৃতি অৰ্থাৎ বাজেটৰ সৈতে সম্পৰ্কিত এবাৰটো হৈছে হেপাটাইটিছ বি কিহৰ ফলত হয় হেপাটাইটিছ বি হয় এক ভাইৰাছৰ ফলত আৰু হেপাটাইটিছটো কি সাধাৰণতে এইটো এক লিভাৰৰ ৰোগ ইয়াৰ পিছতে 1857 চনৰ বিদ্ৰোহ কেতিয়া দমন কৰা হৈছিল 1857 চনৰ যি চিপাহী বিদ্ৰোহ আছিল হেয়া দমন কৰা হৈছিল 1858 চনত তো এই 1857 চনৰ যি বিদ্ৰোহ হৈছিল এই বিদ্ৰোহৰ ওপৰত যথেষ্টখিনি প্ৰশ্ন হ'ব পাৰে দুটামান তথ্য আমি আলোচনা কৰো এই ক্ষেত্ৰত এই বিদ্ৰোহটো যেটো ৰিভল্ট অফ 1857 বুলি কোৱা হৈছে এইটো কোনে আৰম্ভ কৰিছিল তো যিসকল চিপাহী আছে চিপাহীসকলে এই বিদ্ৰোহটো আৰম্ভ কৰিছিল আৰু প্ৰথম এই বিদ্ৰোহটো কোন স্থানত আৰম্ভ হৈছিল মিৰাটত আৰম্ভ হৈছিল এই বিদ্ৰোহটো প্ৰথম এই বিদ্ৰোহৰ প্ৰথম গৰাকী শহীদ কোন আছিল প্ৰায় একদমত ৰিপিট হৈ থাকে মংগল পাণ্ডে প্ৰথম গৰাকী শহীদ আছিল 1857 চনৰ বিদ্ৰোহৰ ভিটামিন B9 ৰ আন নাম কি ভিটামিন বিলাকৰ যিবিলাক ৰাসায়নিক নাম আছে সেইবিলাকৰ বিষয়ে আমি প্ৰায় প্ৰতি সেশনতে এটা নহয় এটা প্ৰশ্ন আলোচনা কৰি আহিছো তো আপোনালোকে যদি আগৰ সেশন বিলাক চোৱা নাই সেইবিলাক চাই ল'ব ভিটামিন B9 ৰ যেটো ৰাসায়নিক নাম হেতু হৈছে ফলিক এসিড এবাৰ প্ৰশ্নটো গাখীৰৰ pH ভ্যালু কিমান pH মূল্যটো অলৰেডি এটো আলোচনা কৰিছো আমি ইয়াৰ pH ভ্যালু হৈছে 6.5 ৰ পৰা 6.7 হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যন কোন বছৰত স্থাপিত হৈছিল তো এই হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যন স্থাপন হৈছিল 1923 চনত আৰু এই যেটো হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যন হয় এইটো কোনে স্থাপন কৰিছিল বা কোনে আৰম্ভ কৰিছিল ৰাম প্ৰসাদ বিসমিল্লাই এইটো প্ৰথম আৰম্ভ কৰিছিল ইয়াৰ পিছতে কোন তাৰিখে আন্তৰ্জাতিক নৃত্য দিৱস উদযাপন কৰা হয় নৃত্য দিৱস চাওক যিবোৰ দিৱস আছে বিভিন্ন ধৰণৰ হেবিলাকৰ ওপৰত প্ৰায় প্ৰশ্ন হৈ থাকে অকনমান আগতে আমি এটা প্ৰশ্ন পাইছো হাতী দিৱস কেতিয়া উদযাপন কৰা হৈছিল ঠিক তেনেকৈ এই নৃত্য দিৱস কেতিয়া উদযাপন কৰা হৈছে 29 এপ্ৰিলত ঠিক তেনেকৈ ইয়াতে প্ৰশ্ন আহে যে অজন লেয়াৰ দিৱস কেতিয়া উদযাপন কৰা হয় 16 ছেপ্টেম্বৰত অজন লেয়াৰ দিৱস উদযাপন কৰা হয় আকৌ সুধিব পাৰে যে যেটো এইডছ দিৱস বিশ্ব এইডছ দিৱস হেতু কোন তাৰিখে উদযাপন কৰা হয় হেতু 1 ডিসেম্বৰত উদযাপন কৰা হয় আৰু এটা ইম্পৰ্টেন্ট দিৱসৰ বিষয়ে কও বিশ্ব ডক্টৰ দিৱস বা ডক্টৰছ ডে এইটো কোন দিনা উদযাপন কৰা হয় 1 জুলাইত বিশ্ব ডক্টৰ দিৱস উদযাপন কৰা হয় ইয়াৰ পিছতে প্ৰথমবাৰৰ বাবে ভাৰতত ভাষিক ভিত্তিত কোনখন ৰাজ্য সৃষ্টি কৰা হৈছিল ভাষিক ভিত্তিত সৃষ্টি কৰা প্ৰথম ৰাজ্যখন হৈছে অন্ধ্ৰ প্ৰদেশ 1953 চনত অন্ধ্ৰ প্ৰদেশখন প্ৰথম ভাষাৰ ভিত্তিত গঠন কৰা হৈছিল তো এইবাৰ প্ৰশ্নটো ইউএনৰ অষ্টম মহাসচিব অৰ্থাৎ সেক্ৰেটাৰী জেনেৰেল কোন ইউএনও অৰ্থাৎ ইউনাইটেড নেশনস অৰ্গানাইজেশ্যন যেটো কোৱা হৈছে ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ অষ্টম গৰাকী সেক্ৰেটাৰী জেনেৰেল অৰ্থাৎ মহাসচিব কোন আছিল বেন কি মুন আৰু বৰ্তমান যিগৰাকী সেক্ৰেটাৰী জেনেৰেল আছে তেওঁ কেই নম্বৰ গৰাকী বাৰু তেওঁ হৈছে 9 নম্বৰ গৰাকী 1 জানুৱাৰী 2017 ৰ পৰা এন্টোনিও গুটেৰাছ বৰ্তমান ইউনাইটেড নেশন অৰ্গানাইজেশ্যনৰ অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ সেক্ৰেটাৰী জেনেৰেল হৈ আছে তো এতিয়ালৈকে 9 গৰাকী সেক্ৰেটাৰী জেনেৰেল আমি পাইছো এবাৰ প্ৰশ্নটো কোনটো মন্দিৰ ৰাজা চোলাই নিৰ্মাণ কৰিছিল ৰাজা চোলাই নিৰ্মাণ কৰা মন্দিৰটো হৈছে বৃহদেশ্বৰ মন্দিৰ এটো বৃহদেশ্বৰ হ'ব লাগে খ্ৰীষ্টীয় দশম শতিকাত এই মন্দিৰটো তেওঁ নিৰ্মাণ কৰোৱাইছিল দেনা বেংক আৰু বিজয়া বেংক কোনটো বেংকৰ সৈতে একত্ৰিত হৈছে তো এটো লেটেষ্ট কাৰেন্ট এফেয়াৰৰ প্ৰশ্ন হয় আৰু 2021 ৰ ৰেলৱে এনটিপিসিত অহা প্ৰশ্ন এটো দেনা বেংক আৰু বিজয়া বেংক কোনটো বেংকৰ সৈতে একত্ৰিত হৈছে 2019 চনতে বেংক অফ বৰোদাৰ সৈতে একত্ৰিত হৈ গৈছে অৰ্থাৎ মাৰ্জ হোৱা বুলি যেটো কোৱা হৈছে বেংক বিলাক ইয়াৰ পিছতে দ্বিতীয় ৰাউণ্ড টেবুল সন্মিলনত কোন উপস্থিত আছিল তো এই সন্মিলনত উপস্থিত আছিল মহাত্মা গান্ধী আৰু এই দ্বিতীয় ৰাউণ্ড টেবুল কনফাৰেন্স কেতিয়া অনুষ্ঠিত হৈছিল 1931 চনত তো আজিৰ সেশনটোত এইখিনি প্ৰশ্নই আছিল আৰু আপোনালোকে যদি
অসমীয়া মাধ্যমত এনেকুৱা জিকে প্ৰশ্ন উত্তৰ PDF বিচাৰে তেনেহ'লে আমাৰ পৰা এইখন কিনি ল'ব পাৰে মুঠ 20,000 জিকে প্ৰশ্ন উত্তৰ পাব সকলো টপিক ইয়াতে আছে সম্পূৰ্ণ অসমীয়া মাধ্যমত আছে মাত্ৰ 298 টকাতে এইখন কিনি ল'ব পাৰে assamgkpdf.com ভিজিট কৰি অথবা ডেছক্ৰিপশ্যনৰ লিংক চেক কৰিব অন্যান্য PDF কিতাপো আপোনালোকে লাভ কৰিব তো ভিডিঅ'টো এইখিনি ধন্যবাদ